ক্লাস 10 সায়েন্সৰ এটা ইম্পৰ্টেন্ট টপিক কণাপুঞ্জ বা মাইসেল কি বস্তু চেপ্টাৰ নম্বৰ 4 চেপ্টাৰ 4 কাৰ্বন আৰু ইয়াৰ যৌগৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট আজি আমি ডিসকাস কৰিম কণাপুঞ্জ বা মাইসেল কি বস্তু এতিয়া সাবুনৰ অণুবিলাকত দুটা মেৰু থাকে আমি যেতিয়া সাবুনৰ অণু এটা অঙ্কন কৰো তেতিয়া সাবুনৰ অণুবিলাকত দুটা মেৰু থাকে ইয়াত এনে সাবুনৰ অণুৰ যেটো সংকেত এটো হল CH3 COONA CH3COONA এতিয়া এটো এটা সোডিয়াম যুক্ত হাইড্ৰকাৰ্বন এতিয়া ইয়াত যেটো মূৰ থাকিব এটো আমাৰ সোডিয়াম আৰু যেটো তেল থাকিব হেটো আমাৰ হাইড্ৰকাৰ্বনটো মানে CH3 ইয়াত CH3COO ইয়াতকৈ বেছি হাইড্ৰকাৰ্বন থাকিব পাৰে এনে যদি থাকিব হেটো পজিটিভলি চাৰ্জড আৰু এটো সদা নেগেটিভলি চাৰ্জড এতিয়া সাবুনৰ যেটো মলি আতৰোৱা প্ৰক্ৰিয়া এই যি দুটা অংশ থাকিল যে সাবুনৰ অণু এটাত Na+ এটা অংশ আৰু CH3COO এটা অংশ ইয়াক কোৱা হয় তাৰ মূৰ অংশ বা মুণ্ড অংশ আৰু এটো হৈছে তাৰ পুষ্য অংশ এতিয়া যেটো মূৰ অংশ থাকে এই মূৰ অংশটো পানীৰ লগত মিহলি হয় মানে জলাকৰ্ষী অংশ এটো আৰু যেটো আছে আমাৰ পুষ্য অংশ এটো আছে জলবিকৰ্ষী ইয়াত বুকত দিয়া আছে জলপৃষ্ঠত থকা অৱস্থাত সাবুনৰ জলবিকৰ্ষী পুষ্য অৰ্থাৎ যেটো পুষ্য থাকিব ইয়াৰ যেটো হাইড্ৰকাৰ্বন থাকিব কি জলবিকৰ্ষী আৰু হাইড্ৰকাৰ্বন পুষ্য পানীত দ্ৰৱীভূত নহয় ধ্ৰুৱীয় মেৰুটো পানীত মূৰ কৰি পেলাই খজিত হয় ধ্ৰুৱীয় মেৰু মানে হল যেটো আয়নাইজড হৈ থাকিব পানীৰ বাহিৰলৈ ঠেলি উলিয়াই দিয়ে এতিয়া যেতিয়া আমি সাবুনৰ এই ফেনটো যেতিয়া পানীৰ সংস্পৰ্শত আহিব ই যেহেতু জলক বিকৰ্ষী তাৰ মানে ই পানীৰ পৰা দূৰত যাব বিচাৰিব আৰু ই পানীত ডুব যাব অৰ্থাৎ যদি আমি এটা কন্টেইনাৰত যদি এনেদৰে পানী ৰাখো ইয়াত যদি আমি সাবুনৰ এই অণুটোৰ ওপৰত কথা পাতো তেতিয়া এনেকুৱা ধৰণে গৈ সাবুনৰ অণুবিলাকে এনেকুৱা এটা আকৃতিৰ সৃষ্টি কৰিব এটা প্ৰপাৰ এৰেঞ্জমেন্ট এনেদৰে বনাব এই যিকেটা অংশ আছে আমাৰ এই মূৰকেটা Na+ যুক্ত তাৰ মানে এটা হল জলাকৰ্ষী অৰ্থাৎ ইহতে পানীৰ লগত মিহলি হৈ থাকিব পাৰে যাক আমি হাইড্ৰোফিলিক বুলি কওঁ আৰু এটো হৈছে আমাৰ হাইড্ৰোফোবিক এতিয়া এই যিকেটা মূৰ জলবিকৰ্ষী যিকেটা মূৰ থাকিব সেইকেটা সদায় এক লগত থাকিব আমি এনচিআৰটি ফলো কৰি কনসেপ্টটো ঠিক কৰিছো এইটো হৈছে আমাৰ এটা দাগ আৰু এই যেটো ব্লু কালাৰ অংশ আছে এটো পানী এটো হৈছে আমাৰ সাবুনৰ অণু এটা সাবুনৰ অণুটো দুটা অংশ থাকে এটা থাকে আমাৰ জলস্নেহী মেৰু আৰু এটা থাকে আমাৰ জলঘৃণী মেৰুটো এই নেজ অংশ আৰু জলস্নেহী মেৰুটো হৈছে আমাৰ এই অংশটো যেটো নেকি Na+ এৰে গঠিত এতিয়া এই জলস্নেহী মেৰুটো সদায় পানীৰ লগত লগ হ'ব মানে হি ইয়াত থাকিব আৰু এইখিনি আমাৰ তেলজাতীয় পদাৰ্থৰে গঠিত আমাৰ তেলিয়া মলিবোৰ মাইসেলৰ কেন্দ্ৰত জমা হয় এতিয়া মাইসেল হৈছে এটো প্ৰপাৰ যেটো এৰেঞ্জমেন্ট যে এটো সদায় H2 ৰ ফালে চাপিব আৰু যেটো পুষ্য অংশ আছে ই H2 ৰ পৰা দূৰত যাব এই দূৰত যোৱা আটাইবোৰ অংশ এক লগত লগ হলে এটা মাইসেলৰ গঠন হ'ব এতিয়া ইহতৰ মেইন কামটো হল যে যেটো দাগ থাকিব এই অংশটোত যেটো তেলিয়া অংশ থাকিব ইয়াতো পানী সংস্পৰ্শত নাথাকে সেয়ে এই মাইসেলৰ এই যিকেটা পুষ্য অংশ থাকিব পানীৰ পৰা দূৰত যোৱা যিকেটা অংশ থাকিব হিয়তে হিয়াত আশ্ৰয় লব অৰ্থাৎ এই অংশটোত এনেকুৱাকে আটাইবোৰ সাবুনৰ পানীৰ পুষ্য অংশ এনেকুৱাকে আহি পেলাই আশ্ৰয় লব ললে এই যেটো মাইসেল ইয়াত সৃষ্টি হল এই মাইসেল সৃষ্টি হোৱাৰ বাবে অবদ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে অধক্ষিপ্ত নহয় মাইসেলত উপঙি থকা মলি সহজে পানীৰে ধুই আঁতৰাব পাৰি অৰ্থাৎ এনেদৰে যেটো জলঘৃণী মূৰ থাকিব ইয়াত আহি পেলাই জমা হোৱাৰ পিছত ই লাহে লাহে যিখন কাপোৰ থাকিব কাপোৰখনৰ পৰা দূৰত যোৱা ষ্টাৰ্ট হ'ব আৰু এটা সময়ত ই সম্পূৰ্ণ কাপোৰখনৰ পৰা পানীৰ সহায়ত দূৰত গুচি যাব এনেদৰে মাইসেল গঠনৰ প্ৰক্ৰিয়াৰ দ্বাৰা আমি এখন কাপোৰৰ পৰা দাগ আঁতৰাব পাৰো এতিয়া ইয়াত ইম্পৰ্টেন্ট কনসেপ্ট হল যে এটা সাবুনৰ অণুত দুটা মেৰু থাকিব এটা জলস্নেহী মেৰু এটা হল জলঘৃণী মেৰু সাবুনৰ অণুৰ যেটো সংকেত হেটো হল CH3COONA ইয়াত এই Na মেৰুটোক আমি জলস্নেহী বুলি কম আৰু CH3 যেটো হাইড্ৰকাৰ্বনৰ অংশ থাকিব
সেই অংশটোক আমি চাবোনৰ জলঘৃণী মেৰু বুলি ক'ম এই জলঘৃণী মেৰুটো সদায় উচ্চ অংশত থাকিব আটাইবোৰ জলঘৃণী মেৰু লগ হৈ পেলাই এটা গোট গঠন কৰিব এই গোটটো লগ যেতিয়া কাৰ ওচৰ চাপিব এই গোটটো যিটো কাপোৰখনত দাগ থাকিব সেই দাগটোৰ ওচৰ চাপিব আৰু তাত আশ্ৰয় ল'ব আৰু ফলস্বৰূপে দাগটো কাপোৰখনৰ পৰা পৃথক হৈ আহিব আৰু এই যিকেইটা অংশ থাকে এই অংশখিনি সদায় পানীত মিহলি হৈ থাকিব আৰু এনেদৰে আমি চাবোনৰ সহায়ত এখন কাপোৰৰ পৰা দাগবোৰ আঁতৰাব পাৰো বাকি যিখিনি কনসেপ্ট আছে ইয়াত লিখি দিয়া আছে ৰাইটিং নোটছখিনি যে জলঘৃণী পুষ্যটো ভিতৰলৈ মূৰ কৰি ধ্ৰুৱীয় মেৰু পুঞ্জটোৰ বাহিৰত থাকে ইয়াৰ বাবে মাইচেল কণাপুঞ্জ গঠন হয় ই আশ্ৰয় ল'ব এই বেয়া অংশটোৰ ওপৰত মানে যিটো দাগ থাকিব আমাৰ আৰু ই সদায় পানীৰ লগত মিহলি হৈ থাকিব কনসেপ্ট এইখিনি আমাৰ কণাপুঞ্জ বা মাইচেলৰ ওপৰত সিম্পল কনসেপ্ট আছিল ইয়াৰ ওপৰত আমি কোৱেশ্চনছ বিলাক দেখা পাওঁ যে এটা চাবোনৰ অণুৰ মেৰু কেইটা দুটা মেৰু থাকে আমাৰ সেই দুটা মেৰু কোনটো জলস্নেহী বা কোনটো জলঘৃণী সেইটোৰ ওপৰত আমাৰ কোৱেশ্চন আহে গতিকে এইখিনি আছিল আমাৰ মাইচেল